তিনিদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীলৈ অহা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে 9 তাৰিখ সোমবাৰে সন্ধিয়া 6:30 বজাত শুভ উন্মোচন কৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ নৱনিৰ্মিত হৃদয় বক্ষ আৰু স্নায়ুবিজ্ঞান কেন্দ্ৰ। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত, ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় উপসভাপতি বৈজেন্দ্ৰ পাণ্ডা, সাংসদ কুইন ওজা, ভাৰতীয় জনতা পাৰ্টিৰ অসম ৰাজ্যিক সমিতিৰ সভাপতি ভৱেশ কলিতা, স্বাস্থ্য বিভাগৰ প্ৰধান সচিব অবিনাশ যোশী, আয়ুক্ত সচিব সিদ্ধাৰ্থ সিং, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাক্তৰ অচ্যুত বৈশ্য প্ৰমুখ্যে ভালেমান গণ্যমান্য ব্যক্তি এই উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে। আদৰণি ভাষণ ৰাখে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই। এটা ঐতিহাসিক ক্ষণত আমাৰ মাজত উপস্থিত ভাৰতবৰ্ষৰ আমাৰ আদৰণীয় গৃহমন্ত্ৰী শ্ৰীযুত অমিত শ্বাহ ডাঙৰীয়া, অসমৰ অতি জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আমাৰ ইয়াত অতিথি হিচাপে আমাৰ সৌভাগ্য এজন ব্যক্তি আজি পাইছোঁ, ৰাজ্যসভাৰ মাননীয় সাংসদ ডক্টৰ বৈজয়ন্তী পাণ্ডাজী, আৰু মই চমুকৈ সম্বোধন কৰিছোঁ আমাৰ মন্ত্ৰীসভাৰ সতীৰ্থ মোৰ মন্ত্ৰীসকল, বিধায়কসকল, বিভাগৰ মুখ্য সচিবকে ধৰি, স্বাস্থ্য বিভাগৰ প্ৰধান সচিবকে ধৰি স্বাস্থ্য বিভাগৰ বিষয়াসকল, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ অধীক্ষক, CN চেণ্টাৰৰ ডাইৰেক্টৰকে ধৰি আমাৰ চৰকাৰী বিষয়াসকল। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ আশাসুধীয়া উন্নতিৰ বাবে কেন্দ্ৰীয় চৰকাৰক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। সন্মানীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া, আজি আমাৰ মাজত উপস্থিত অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ সন্মানীয় মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া, মোৰ মন্ত্ৰীসভাৰ সন্মানীয় সতীৰ্থসকল, আমাৰ মাজত উপস্থিত ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় উপসভাপতি বৈজেন্দ্ৰ পাণ্ডা ডাঙৰীয়া, সাংসদ কুইন ওজা ডাঙৰীয়ানী, ভাৰতীয় জনতা পাৰ্টিৰ অসম ৰাজ্যিক সমিতিৰ সভাপতি ভৱেশ কলিতা ডাঙৰীয়া, আমাৰ মাজত উপস্থিত স্বাস্থ্য বিভাগৰ প্ৰধান সচিব অবিনাশ যোশী, আয়ুক্ত সচিব সিদ্ধাৰ্থ সিং, গুৱাহাটী মেডিকেল কলেজৰ অধ্যক্ষ ডক্টৰ অচ্যুত বৈশ্য, এই CNS চেণ্টাৰৰ সঞ্চালক ডক্টৰ BK বৈশ্য, চিকিৎসা মহাবিদ্যালয়ৰ অধ্যাপক অধ্যাপিকাসকল, প্ৰাক্তন অধ্যাপক অধ্যাপিকাসকল, ছাত্ৰ ছাত্ৰী বন্ধু বান্ধৱীসকল আৰু সন্মানীয় সুধীবৃন্দ, পোনপ্ৰথমে মই অত্যন্ত হৃদয়ৰ গভীৰতম কোণৰ পৰা ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ যে তেখেতে আমাৰ চৰকাৰখনৰ এবছৰ পৰিপূৰ্ণ হোৱাৰ এই সময়খনতে গুৱাহাটীলৈ আহি তেখেতে আজি আমি নিৰ্মাণ কৰা এই কাৰ্ডিঅ'লজি আৰু নিউৰ'লজিৰ চেণ্টাৰটো অসমৰ জনসাধাৰণৰ বাবে উৎসৰ্গা কৰিছে। মই তেখেতক অসমবাসী ৰাইজৰ হৈ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। ইতিমধ্যে আপোনালোকক স্বাস্থ্য মন্ত্ৰী ডাঙৰীয়াই কৈছে 2008 চনত মই স্বাস্থ্য মন্ত্ৰী থকাৰ সময়ত এই
চিকিৎসালয়খন নিৰ্মাণৰ এক পৰিকল্পনা কৰা হৈছিল আৰু ভাৰত চৰকাৰৰ পৰা সেই সময়ত আমি ৬২ কোটি টকাৰ অনুমোদন পাইছিলোঁ। কিন্তু ডিজাইনত অসুবিধা থকাৰ কাৰণে আৰু বিভিন্ন ধৰণৰ অসুবিধাৰ কাৰণে এসময়ত এই প্ৰকল্পটো অলমোষ্ট এবান্ডন পজিশ্যনলৈকে গুচি গৈছিলে। ২০১৪ চনত আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ অহাৰ পিছত এই প্ৰকল্পটো আগৰ যি সীমা আছিলে যে ১০০খন বিচনাযুক্ত চিকিৎসালয়ৰ পৰা আমি ৩০০খন বিচনাযুক্ত চিকিৎসালয়লৈ আপগ্ৰেড কৰোঁ আৰু এই গোটেই অনুষ্ঠানটোৰ কলেবৰ বৃদ্ধি কৰি ৰাজ্য চৰকাৰৰ পুঁজিৰ পৰা ২৭৩ কোটি টকা ব্যয় কৰি আজি আমি এই হস্পিটালখন নিৰ্মাণ কৰি উলিয়াইছোঁ আৰু এই চিকিৎসালয়খনত চিকিৎসা সেৱা আৰম্ভ হোৱাৰ লগে লগে আমাৰ নিউৰলজি আৰু কাৰ্ডিঅলজি বা নিউৰো সাৰ্জাৰী আদিৰ ক্ষেত্ৰত ৰাইজক চিকিৎসা প্ৰদান কৰাত আমাৰ যি অসুবিধা হৈ আছিল সেই অসুবিধা বহু পৰিমাণে দূৰ হ'ব। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ লগত স্বাস্থ্য মন্ত্ৰী হিচাপে মই ২০০৬ চনৰ পৰাই জড়িত হৈ আছোঁ আৰু আমি এটা কথা দেখিবলৈ পাইছিলোঁ যে আটাইতকৈ আমি য'ত অসুবিধা পাওঁ সেয়া হৈছে ছুপাৰ স্পেচিয়েলিটি বিভাগসমূহত। কাৰণ গুৱাহাটী মেডিকেল কলেজ যেতিয়া নিৰ্মাণ কৰা হৈছিল তাক এখন পোষ্ট গ্ৰেজুৱেট ইনষ্টিটিউট হিচাপে তাৰ কল্পনা কৰা হৈছিল। DM MCH আদি কোৰ্চৰ কথা সেই সময়ত চিন্তা কৰা হোৱা নাছিল। গতিকে মেডিচিন ডিপাৰ্টমেণ্টৰে অলপ জেগা আঁতৰাই সাৰ্জাৰীৰ অলপ জেগা আঁতৰাই কৰবাত ৮খন কৰবাত ২০খন বিচনাৰে আমি ছুপাৰ স্পেচিয়েলিটি আৰম্ভ কৰিছিলোঁ। আমাৰ বাবে সৌভাগ্যৰ কথা যে ২০১৪ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দায়িত্ব লোৱাৰ পিছত গুৱাহাটী আৰু ডিব্ৰুগড়ত ২খনকৈ ছুপাৰ স্পেচিয়েলিটি হস্পিটাল অনুমোদন কৰিছিল। ইতিমধ্যে সেই ২খন ছুপাৰ স্পেচিয়েলিটি হস্পিটাল গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু ডিব্ৰুগড়ত আমি আৰম্ভ কৰিব পাৰিছোঁ আৰু ছুপাৰ স্পেচিয়েলিটিকে আৰু বেছি বিখণ্ডিত কৰি আমি অকল কাৰ্ডিঅলজি আৰু নিউৰলজিৰ বাবে আজি এই আটকধুনীয়া চেণ্টাৰটো আমি নিৰ্মাণ কৰিছোঁ। অনাগত দিনত আমাৰ প্ৰচেষ্টা আছে যে প্ৰায় ৩০০ কোটি টকা খৰচ কৰি ইতিমধ্যে আমি MCHৰ নতুন বিল্ডিং এটা ৮ খলপীয়া নতুন বিল্ডিং এটাৰ কাম আমি ইয়াতে আৰম্ভ কৰিছোঁ আৰু এই 8 ষ্টৰীজ MCH বিল্ডিং হৈ যোৱাৰ লগে লগে আৰু ছুপাৰ স্পেচিয়েলিটি বিল্ডিংখিনি এইফাললৈকে অৰ্থাৎ ৰাইট হেণ্ড ছাইডত GMCHত আহি যোৱাৰ লগে লগে আমাৰ GMCHৰ মেইন বিল্ডিঙৰ ওপৰত প্ৰেছাৰ বহু গুণে কমি যাব। সমান্তৰালভাৱে ইউৰলজি ডিপাৰ্টমেণ্টৰ কাৰণে আমি আৰু এটা ইউৰলজি আৰু নেফ্ৰলজি ডিপাৰ্টমেণ্টৰ কাৰণে আৰু এটা ছুপাৰ স্পেচিয়েলিটি ব্লক এই অঞ্চলতে আমি বনাবৰ কাৰণে ঠিক কৰিছোঁ। অৰ্থাৎ আমাৰ আজিৰ যি ব্যৱস্থা সেই ব্যৱস্থা মতে হিমাটলজি বা আন ডিপাৰ্টমেণ্টক লৈ ছুপাৰ স্পেচিয়েলিটি ব্লক 1, কাৰ্ডিঅলজি নিউৰলজিক লৈ ছুপাৰ স্পেচিয়েলিটি ব্লক 2 আৰু ইউৰলজি নেফ্ৰলজিক লৈ আমি ছুপাৰ স্পেচিয়েলিটি ব্লক 3 আমি এই গুৱাহাটী চিকিৎসা মহাবিদ্যালয়তে দেখা পাম। এই সংযোজনৰ লগত সমান্তৰালভাৱে আমাৰ চৰকাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ বৰ্তমান পুৰণা যিটো আমাৰ পাৰ্ট আছে সেই পুৰণা পাৰ্টটোক এটা 10 বছৰীয়া পৰিকল্পনা হাতত লৈ এটা এটাকৈ তাক ভাঙি পেলাই আমি এটা সুন্দৰ নতুন হস্পিটাল এখন নিৰ্মাণ কৰিব ওলাইছোঁ য'ত ৩০০০ লোকক আমি একেলগে চিকিৎসা সেৱা আগবঢ়াব পাৰিম। আজি যি আমি হেফেজাৰ্ডলি
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ মেইন কেম্পাছটো আমি বনাইছোঁ। তাৰ স্থানত আমি এটা সুউচ্চ অট্টালিকাৰে আমি নতুন এখন চিকিৎসালয় নিৰ্মাণৰ আমি পৰিকল্পনা আগুৱাই লৈ গৈছোঁ আৰু তাৰ কাৰণে আমি হস্পিটালখনৰ ৰাইট হেণ্ড সাইডত এই চিকিৎসালয়বিলাক নিৰ্মাণ কৰিছোঁ, যাতে বাওঁফালে যেতিয়া আমি মেইন হস্পিটালখন নিৰ্মাণ কৰিব খুজিম তেতিয়া যাতে আমাৰ ৰোগীসকলৰ কোনো অসুবিধা নহয়। सारे चीजों में हम बहुत आगे जा चुका हूं और आज हमारा हेल्थ इंफ्रास्ट्रक्चर के लिए हम लोग अपने आप को ही बहुत ही गौरवी महसूस करता हूं। भारतवर्ष का गृह मंत्री अमित शाह जी का मार्गदर्शन में 2016 साल में हम लोग ने अटल अमृत अभियान को शुरू किया था। प्रधानमंत्री आयुष्मान भारत अगर बीपीएल लोगों का हेल्थ केयर के लिए 5 लाख रुपया देता है, अटल अमृत अभियान लोअर मिडिल क्लास एंड अपर मिडिल क्लास लोगों को क्रिटिकल केयर का समय में, क्रिटिकल डिजीज का समय में व्यक्तिगत 2-2 लाख रुपया का कवरेज देता है। वो मिला के असम में आज 92% लोगों का हाथ में कोई ना कोई एक हेल्थ कवरेज प्रस्तुत है, एक हेल्थ कवरेज सब लोग का साथ में है। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ভাষণ প্ৰসংগত কয় যে অসমৰ স্বাস্থ্য বিভাগে কৰোনা কালত যিদৰে সন্মুখৰ পৰা যুঁজি জনতাক মহামাৰীৰ পৰা ৰক্ষা কৰিব পাৰিলে সেয়া সঁচাকৈ সমগ্ৰ ভাৰতবৰ্ষৰ বাবে আদৰ্শস্বৰূপ। आज के कार्यक्रम में मेरे साथ मंच पर उपस्थित असम सरकार के लोकप्रिय मुख्यमंत्री श्रीमान हेमंत बिस्वा शर्मा जी, स्वास्थ्य विभाग के मंत्री श्री केशव महंता जी, भारतीय जनता पार्टी के राष्ट्रीय उपाध्यक्ष और असम के प्रभारी भाई जय पांडा जी, भाजपा के प्रदेश अध्यक्ष श्री भावेश कलिता जी, सांसद गुवाहाटी श्रीमती क्वीन ओझा जी, आसाम सरकार के उपस्थित सभी मंत्रीगण, सीएम केंद्र के डायरेक्टर डॉक्टर बी.के. वैश्य, प्रिंसिपल प्रोफेसर अच्युत वैश्य जी और आज के कार्यक्रम में आए हुए प्यारे भाइयों बहनों और मेडिकल कॉलेज के विद्यार्थी भाइयों बहनों, आज असम सरकार की वर्षगांठ की पूर्व संध्या पर एक बहुत बड़ा नजराना असम के मुख्यमंत्री के इनिशिएटिव से गुवाहाटी और समग्र असम की जनता को दिया जा रहा है। मैं असम की पूरी जनता को बहुत बहुत शुभकामनाएं और बधाई देना चाहता हूं। असम को ये 6 साल के अंदर जब से भारतीय जनता पार्टी की सरकार बनी तब से हेल्थ केयर की दृष्टि से न केवल नॉर्थ ईस्ट, आसपास के सभी देशों को और सभी देशों के बीमार नागरिकों के लिए असम हेल्थ केयर का प्रमुख सेंटर बने, उस दृष्टि से मोदी जी और हेमंत बिस्वा शर्मा जी विकसित करने का प्रयास कर रहे हैं और इस दिशा में अनेक कदम आज तक उठाए हैं और इसके नतीजे भी आज हमने देखे। सुपर स्पेशलिटी अस्पताल यहां पर जो बनाया है, इसमें ढेर सारी सुविधाएं हैं। स्वास्थ्य मंत्री जी और मुख्यमंत्री जी दोनों ने बताया है, मैं इसके बहुत डिटेल में जाना नहीं चाहता। लगभग 273 करोड़ 273 करोड़ रुपए की लागत से
इसके अंदर ढेर सारी सुविधाएं, लगभग 40 डॉक्टर, 100 नर्सिस, कई वार्ड बॉय और 24/7 हाउसकीपिंग, अनेक सारी सुविधाएं यहां पर प्राप्त की गई है, आसाम की जनता के लिए उपलब्ध कराई गई। परंतु मित्रों, आसाम के हेल्थ केयर के नजरिए को और स्थिति को एक विजन के साथ बदलने का काम पहले स्वास्थ्य मंत्री के नाते और अब मुख्यमंत्री नाते असम के मुख्यमंत्री श्री हेमंत बिस्वा शर्मा ने किया है। मैं हेमंत जी को बहुत बहुत बधाई देना चाहता हूं। आयुष्मान भारत योजना ने पूरे देश को बदलने का काम किया है और पूरे देश के अंदर अनेक प्रकार के रोगों से ग्रसित गरीब लोगों को नवजीवन प्रदान करने का काम करा है। असम के अंदर 8 लाख मरीजों को स्कैन की सुविधाएं, 20 लाख मरीजों को एक्सरे की सुविधाएं, 47 लाख मरीजों को लैब की सेवाएं मुफ्त डायग्नोस्टिक पहल के द्वारा दी गई। प्रधानमंत्री राष्ट्रीय डायलिसिस प्रोग्राम के तहत 33 डायलिसिस केंद्र काम कर रहे हैं। लगभग 108 एम्बुलेंसों के द्वारा 48 लाख मरीजों को रेफरल सेवाएं मुफ्त में प्रोवाइड की गई। राज्य सरकार ने भी वित्तीय सहायता और इलाज का जो योजनाएं बनाई, इसमें जन्मजात हृदय रोग लेकर जन्मे बच्चे जिनको बचाना बहुत कठिन होता है, मुझे आनंद है कि लगभग 8800 बच्चे का मुफ्त में ऑपरेशन कर उनको आज स्वस्थ बनाने का काम किया है। তেখেতে এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দূৰদৰ্শিতাৰো শলাগ লয়। असम के मुख्यमंत्री के इनिशिएटिव से गुवाहाटी और समग्र असम की जनता को दिया जा रहा है। मैं असम की पूरी जनता को बहुत बहुत शुभकामनाएं और बधाई देना चाहता हूं। गुवाहाटी भंगागড়ৰ পৰা শবনম নাৰ্গিছৰ সহযোগত অশোক কুমাৰ নাথ, নিউজ হেল্থ প্লাছ। কিডনি অৰ্থাৎ বৃক্ক সম্পৰ্কীয় বিভিন্ন জটিল ৰোগৰ নিৰাময়ৰ ক্ষেত্ৰত নিৰৱচ্ছিন্নভাৱে চিকিৎসা সেৱা আগবঢ়াই যোৱা এডভান্সড ইউৰলজি এণ্ড কিডনি ডিজিজেছ চমুকৈ AUKD হ'ল গুৱাহাটীস্থিত উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম নিৰ্ভৰযোগ্য চিকিৎসা কেন্দ্ৰ। ইউৰলজিষ্ট ডাক্তৰ অৰূপ কুমাৰ নাথৰ তত্বাৱধানত AUKDয়ে পাৰ কৰিলে সাফল্যৰ 10টাকৈ বছৰ। কিডনি সম্পৰ্কীয় যিকোনো ৰোগৰ ক্ষেত্ৰত শীঘ্ৰেই যোগাযোগ কৰক এই নম্বৰত 9864104444 অথবা 8011501833। AUKDয়ে আপোনালৈ সদায় আগবঢ়াই দিব সহায় আৰু কৰুণাৰ আলফুল এখনি হাত।